দৈপামৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ ওৰ পৰিল। সংবাদমেল আয়োজন কৰি সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিলে AIUDF কৰ্মীয়ে। এয়া অনাকাংক্ষিত অপপ্ৰচাৰ আৰু ভিত্তিহীন অভিযোগৰ বাবে হৈছিল বুলি মন্তব্য। বিশেষ দ্ৰষ্টব্য, দুদিন পূৰ্বে দৈপামৰ চুকাবাহীত কংগ্ৰেছ আৰু AIUDF কৰ্মীৰ মাজত হৈছিল নিৰ্বাচন কেন্দ্ৰিক সংঘাত। দুই পক্ষই দাখিল কৰিছিল এজাহাৰ। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। সাংবাদিক বন্ধুসকল, আচলতে আমি এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ আজি। আমি দৰং জিলা AIUDFৰ বেচিমাৰী ব্লক কমিটিৰ তৰফৰ পৰা তথা আমাৰ দৈপাম আঞ্চলিক AIUDFৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আচলতে যোৱা পৰহি আমি নিউজত চালোঁ যে দলগাঁও সমষ্টিৰ বালিগাঁও গাঁও পঞ্চায়তৰ চুকাপাহী গাঁৱৰ এজন প্ৰাক্তন সদস্য, তেখেতৰ নাম আকাশ আলী, তেখেতে কিছু মিছা অভিযোগ আৰু ভিত্তিহীন কথা নিউজ চেনেলৰ আগত প্ৰকাশ কৰিছে। আমি তাৰ এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আচলতে তেওঁ এটা অভিযোগ দাখিল কৰিছে, উত্থাপন কৰিছে যে আমাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শহীবুৰ ৰহমান ডাঙৰীয়াই তেখেতে অৰুণোদয়ৰ নামত অনিয়ম কৰা বুলি এটা অভিযোগ উত্থাপন কৰিছে। তেখেতে আয়ুয়ে ঘৰৰ নামত অভিযোগ উত্থাপন কৰিছে। তেখেতে এই নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কিছু অপ্ৰাসংগিক কিছু কথা কৈ ৰাইজক ভুল পথলৈ বিচলিত কৰিবলৈ তেখেতে চেষ্টা চলাইছে। যোৱা ডেলিমিটেশ্যনত, অৰ্থাৎ অসম চৰকাৰে যি সমষ্টিভিত্তিক আৰু পঞ্চায়ত ভিত্তিক ডেলিমিটেশ্যন কৰিলে, তাতে আমাৰ দৈপাও গাঁও পঞ্চায়তত আমাৰ বালিগাঁও গাঁও পঞ্চায়তৰ পৰা এখন গাঁও চুকাবাহী বুলি কয়, চুকাবাহী ক আৰু খ দুটা ৱাৰ্ড আমাৰ দৈপাম গাঁও পঞ্চায়তৰ লগত সংলগ্ন কৰি দিছে। তো এইবাৰ মাত্ৰহে আমি দৈপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত চুকাবাহী গাঁৱৰ ক আৰু খ ৱাৰ্ড দুখন আমাৰ এই পঞ্চায়তত আহিছে। গতিকে শহীবুৰ ৰহমান বিগত দিনত দৈপাম গাঁও পঞ্চায়তৰ প্ৰতিনিধি আছিলে, সভাপতিত্বৰ আসন অলংকৃত কৰিছিলে। তৃতীয়তে কথাটো হ'ল যে তেখেতে আকাশ আলী ডাঙৰীয়াই যিটো অভিযোগ উত্থাপন কৰিছে যে চুকাবাহীত কোনো ধৰণৰ উন্নয়নৰ কাম কাজ কৰা নাই, চুকাবাহীত কোনো ধৰণৰ অৰুণোদয়ৰ নামত তেখেতে বিৰূপ মন্তব্য কৰিছে, চুকাবাহীৰ ডেভেলপমেণ্টৰ চিন্তা কৰা নাই। মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আজিৰ এই সংবাদমেলৰ জৰিয়তে। তেখেতৰ সম্যক জ্ঞান কিমানখিনি আছে মই নাজানো আকাশ আলী ডাঙৰীয়াৰ। তো তেখেতে যিষাৰ কথা কৈছে যে চুকাবাহী গাঁওখনৰ উন্নয়নৰ কথা কোৱা নাই। জাষ্ট 4-5 মাহ 6 মাহ আগত ডিলিমিটেশ্যন হ'ল, যিখন গাঁও আহি কিনে আমাৰ দৈপাম পঞ্চায়তৰ লগত সংলগ্ন হ'ল। তাতে ডেভেলপমেণ্টৰ চিন্তা কেৱল বালিগাঁও পঞ্চায়তৰ প্ৰতিনিধি কোন আছিলে তেখেতে কৰিব, কিয়নো দৈপাম গাঁও পঞ্চায়তৰ যিটো নেকি আমাৰ ভৌগোলিক পৰিসীমা, এই আমাৰ চুকাবাহী গাঁওখন নাছিলেই। তো এইবাৰ কেৱল মাত্ৰ ডিলিমিটেশ্যন হ'ল। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈ গৈছে, তাতে কোনো ধৰণৰ অৰুণোদয় বা ৰাস্তা ঘাট বা আয়ুয়ে ঘৰৰ নামত যিটো তেওঁ এটা ভিত্তিহীন কথা তেওঁ প্ৰসংগ আনিছে, তো এইটো একেবাৰে মিছা কথা, ভিত্তিহীন কথা। আৰু তেখেতৰ এই সম্যক জ্ঞান নথকাৰ কাৰণে যি দাবী উত্থাপন কৰিছে, তেখেতৰ এই জ্ঞান তথা তেখেতৰ এই অপ্ৰাসংগিক কথাৰ ওপৰত আমি সঁচাকৈয়ে তীব্ৰ গৰিহণা দিছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে এই কথাষাৰ আৰু কিছু বিৰূপ মন্তব্যৰ কাৰণেই এটা অনাকাংক্ষিত দুৰ্ভাগ্যক্ৰমে কিবা এটা কনফ্লিক্ট এটা হৈ গৈছিলে। তো ইতিমধ্যে সেই কনফ্লিক্টৰ এটা ওৰ পৰিছে। দুয়োটা পক্ষই আমাৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইটো নিৰ্বাচনৰ সময়। গতিকে নিৰ্বাচনৰ ইছ্যু এইবোৰ হ'ব নালাগে, মিছা বা ভিত্তিহীন কথা হ'ব নালাগে। নিৰ্বাচনৰ ইছ্যু উন্নয়ন হ'ব লাগে, নিৰ্বাচনৰ ইছ্যু শিক্ষাৰ লগত জড়িত থাকিব লাগে, নিৰ্বাচনৰ ইছ্যু ৰাস্তা ঘাট, স্বাস্থ্যকেন্দ্ৰিক, এইসকলৰ ওপৰত নিৰ্বাচনৰ ইছ্যু থাকিব লাগে। লগতে কিবা এটা ঘটনা ঘটি যোৱাৰ ফলত যিটো নেকি সামৰণি পৰিছে দুয়োখন দলৰ আমাৰ বা উদ্যোক্তা বন্ধুসকলক মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে অনাকাংক্ষিত কোনো ধৰণৰ ঘটনা নঘটে, তাৰ কাৰণে কোনো দলেই যাতে বা বিশেষকৈ আমাৰ বিৰোধী দল হওক বা আমাৰ নিজৰে হওক কোনো ধৰণৰ যাতে অপ্ৰাসংগিক তথা ভিত্তিহীন কথা কৈ কিবা এটা লেতেৰা ৰাজনীতি সোমাই নিদিয়ে আমাৰ ৰাইজৰ মাজত, তালৈ মই আহ্বান জনাইছোঁ। যোৱা 16 তাৰিখে চুকাবাহী গাঁৱৰ ৰমজান আলী নামৰ এজন বয়সস্থ ব্যক্তিয়ে ইচ্ছামূলকভাৱে আমাৰ AIUDF দলৰ দৈপাম গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শহীবুৰ ৰহমান ডাঙৰীয়াৰ বিৰুদ্ধে এক কূট মন্তব্য আগবঢ়াই তেখেতসকলে সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰে।
আৰু এই কুট মন্তব্য আগবঢ়োৱাৰ কাৰণে সামাজিক মাধ্যমত ভিডিঅ' বনোৱাৰ কাৰণে আমি দৈপাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰোঁ আৰু এজাহাৰৰ ভিত্তিত ৰমজান আলী নামৰ ব্যক্তিজনক সোধা পোছা অব্যাহত ৰাখে। সেই সময়ত এই ৰমজান আলীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চুকাবাহী গাঁৱৰ কিছুমান কংগ্ৰেছ কৰ্মীয়ে সংবাদ মাধ্যমত তেখেতসকলে আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে আৰু এই মিছা অভিযোগখন সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা যে আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া তেখেতে আয়ুয়ে ঘৰৰ নামত পইচা লৈছে, তাৰপিছত অৰুণোদয় আঁচনিৰ নামত পইচা লৈছে, তেখেতসকলে এনে মন্তব্য আগবঢ়াইছে আৰু সেই অভিযোগখিনি সম্পূৰ্ণ মিছা অভিযোগ আছিল। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে কথাটো হ'ল চুকাবাহী গাঁৱৰ ৰমজান আলী নামৰ এজন ব্যক্তিয়ে আমাৰ দৈপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হবিবুৰ ৰহমানৰ ডাঙৰীয়াৰ মিছা অভিবাদ দিছিল আৰু সংবাদ মাধ্যমত ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ডাউনলোড কৰিছিল। সেইকাৰণে আমি হবিবুৰ ৰহমানৰ সমৰ্থক যিবিলাক দলৰ কৰ্মকৰ্তাবিলাকে আমি দৈপাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিলোঁ। এজাহাৰৰ ভিত্তিক ৰমজান আলী নামৰ মানুহজনক আমাৰ দৈপাম আৰক্ষী চকীত সোধা পোছাৰ কৰাৰ কাৰণে তাক মাতি আনিছিল। মাতি আনি তাক সোধা পোছা অব্যাহত ৰাখিছিল আৰু এই যিখিনি অপবাদ দিয়া হৈছিল হবিবুৰ ৰহমানৰ, এনেকুৱা অপবাদ দিয়া হৈছিল চুকাবাহী গাঁওখন আমাৰ দৈপাম পঞ্চায়তৰ লগত সংযোগকৈ নাছিল। এই চুকাবাহী গাঁৱৰ ৰমজান আলী নামৰ মানুহজন যিটো ছ'চিয়েল মিডিয়াত অপবাদ দিছিল, এইটো একদম ভিত্তিহীন, এইটো গ্ৰহণযোগ্য নহয়, যিহেতু আমাৰ চুকাবাহী গাঁওখন দৈপাম গাঁও পঞ্চায়তৰ লগত অন্তৰ্ভুক্তই নাছিল। সেইকাৰণে আমি ক'ব বিচাৰোঁ আৰু এইটো কাৰণে আকাশ আলী নামৰ চুকাবাহীৰ এজন প্ৰাক্তন সদস্য আকাশ আলী নামৰ যিটো ল'ৰাই এই ৰমজান আলীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যিটো ছ'চিয়েল মিডিয়াৰ আগত কৈছিল, এইটো কথাটো ভিত্তিহীন, ই একদম গ্ৰহণযোগ্য নহয়। তাৰ কাৰণটো হ'ল যেতিয়া আমাৰ দৈপাম পঞ্চায়তত এই চুকাবাহী গাঁও দুখন নাছিল, তেতিয়া আমাৰ সভাপতি হবিবুৰ ৰহমানৰ নামত যিটো অপবাদ দিছিলে চুকাবাহী গাঁৱৰ আই ঘৰৰ নামত, অৰুণোদয়ৰ নামত আৰু আপোনালোকৰ বিভিন্ন যিবিলাক অপবাদ দিছিল, কিয়নো কৰিব আমাৰ হবিবুৰ ৰহমান আমাৰ চুকাবাহী গাঁৱৰ কোনো উন্নয়নমূলক কাম কৰিবই নোৱাৰে, যিহেতু এই চুকাবাহী গাঁওখন বালিগাঁও গাঁও পঞ্চায়তৰ লগত সংযুক্ত আছিল। সেইকাৰণে আমি ক'ব পাৰিছোঁ গোটেই অসমবাসীক, গোটেই দৰং জিলাবাসীক, গোটেই দৈপামবাসীক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় আপোনালোকৰ সৎ জ্ঞান আছে, যিটো আপোনালোকৰ দৈপাম গাঁও পঞ্চায়তৰ এজন যোগ্য ব্যক্তি, তিনি টাৰ্মছৰ যিটো আমাৰ এই হবিবুৰ ৰহমান ডাঙৰীয়া এবাৰ কাউন্সিলৰ পদৰ কেণ্ডিডেট, সি পাছ কৰিছিলে, দুবাৰ GP প্ৰেচিডেণ্ট, দৰং জিলা UDFৰ প্ৰেচিডেণ্ট। তাৰ কাৰণে আমি গ্ৰহণযোগ্য, আপোনালোকে বুজি পাইছে যে এই চুকাবাহী গাঁওখন আমাৰ গাঁৱৰ লগত সংযুক্ত নাছিল। সেইকাৰণে এই কথাটো একদম ভিত্তিহীন। আকাশ আলী যিবোৰ মন্তব্য দিছিল, এই আকাশ আলীৰ মন্তব্যটো একদম মিছা কথা, যিহেতু আমাৰ লগত এই আমাৰ দৈপাম গাঁৱৰ লগত চুকাবাহী গাঁওখন সংযুক্তই নাছিলে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই কথাবোৰ কিমান সত্য আমাৰ ৰাইজে জানে, গম পাইছে নিশ্চয়, যিহেতু আমাৰ চুকাবাহী গাঁওখন আমাৰ দৈপাম গাঁৱৰ লগত সংযুক্তই নাছিল। আৰু ৰমজান আলী ভুল কৰাৰ কাৰণে তাক আৰক্ষী দি সোধা পোছা কৰাৰ কাৰণে আমি যাতে এই ফয়চালাটো মীমাংসা কৰিবৰ কাৰণে তাক মাতি আনিছোঁ। নেক্সট যিটো আকৌ আকাশ আলীয়ে মন্তব্য কৰিছে, এইটো একদম ভিত্তিহীন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।